নমস্কাৰ আজি আমি জানো আহক ভাৰতীয় সৈন্যসকলে ব্যৱহাৰ কৰা AK-47 ৰাইফলৰ বিষয়ে ইয়াৰ সম্পূৰ্ণ নাম হৈছে অটোমেটিক কালাশ্নিকোভা 1947 এই ৰাইফল আৱিষ্কাৰ কৰিছিল বা ডিজাইন কৰিছিল ৰাছিয়াত ইয়াৰ নাম জনা যায় এবডোমেট কালাশ্নিকোভা বুলি ইয়াক ডিজাইন কৰিছিল মিখাইল কালাশ্নিকোভে আৰু ডিজাইন কৰা চন হৈছে 1947 চন AK-47 ৰাইফল তিনিটা ভাগত ভাগ কৰা হয় এটা হৈছে ফিক্স বাট এটা হৈছে ওপেন বাট আৰু এটা হৈছে ফল্ড বাট প্ৰথমে জানো আহক ওপেন বাট AK-47 ৰ দৈৰ্ঘ্য কিমান যেটো ক্ষমা কৰিব যেটো ফিক্স বাট AK-47 আছে সেই ৰাইফলৰ দৈৰ্ঘ্য হৈছে 876 mm মাইক্ৰমিটাৰ দ্বিতীয়তে হৈছে ওপেন বাট ডিজাইনটো হৈছে এনেকুৱা আৰু ওপেন বাট AK-47 ৰাইফলৰ মুঠ দৈৰ্ঘ্য হৈছে 869 mm আৰু থাৰ্ড হৈছে ফল্ড বাট AK-47 ৰ ডিজাইন হৈছে এনেকুৱা ডিজাইনৰ আৰু ইয়াৰ মুঠ দৈৰ্ঘ্য হৈছে 699 mm এটা জানো আহক এবাউট অফ বায়োনেট AK-47 ৰাইফল বায়োনেট বুলি ক'লে জনা যায় যেটো AK-47 ৰ সন্মুখ ভাগত চুৰি আকৃতিৰ এইখিনি আছে এইখিনিক বায়োনেট বুলি কোৱা হয় যিবোৰ ৰাইফলৰ বায়োনেট থাকে এই বায়োনেট থকা অংশখিনিৰ দৈৰ্ঘ্য হৈছে 10 ইঞ্চ আৰু ইয়াৰ ওজন হৈছে 283 গ্ৰাম নেক্সট হৈছে weight of AK-47 ৰাইফল AK-47 ৰাইফলৰ weight জানো আহক প্ৰথমে হৈছে ৰাইফল ম্যাগজিন নোহোৱাকৈ এই ৰাইফলৰ ওজন হৈছে 3 কিলোগ্ৰাম 150 গ্ৰাম ম্যাগজিনৰ সৈতে ইয়াৰ ওজন হৈছে 3 কিলোগ্ৰাম 472 গ্ৰাম ৰাইফল AK-47 ৰাইফল লগতে ফুল ম্যাগজিনৰ ইয়াৰ সৈতে ওজন হৈছে 3 কিলোগ্ৰাম 977 গ্ৰাম আৰু ৰাইফল উইথ বায়োনেট যেটো কৈছিলো আগৰ সন্মুখ ভাগত চুৰি আকৃতি থাকে গোটেইখিনি সম্পূৰ্ণ AK-47 ৰাইফলটোৰ ওজন হৈছে 4 কিলোগ্ৰাম 460 গ্ৰাম তাৰে পিছত হৈছে অৰ্ডাৰ ডিটেইলছ অফ AK-47 ৰাইফল ইয়াৰ বাৰেল লেন্থ হৈছে 414 mm শাইনিং ৰেডিয়াস হৈছে 370 mm ম্যাক্সিমাম ৰেঞ্জ হৈছে 800 মিটাৰ দূৰৰ পৰা ইয়াক ব্যৱহাৰ কৰিব পাৰি বা 800 মিটাৰ দূৰৰ শত্ৰুপক্ষক এই ৰাইফলৰ দ্বাৰা আক্ৰমণ কৰিব পাৰি আৰু মাজল ভেলিচিটি হৈছে 715 মিটাৰ পাৰ সেকেন্ড তো ইমানখিনি আছিল AK-47 ৰাইফলৰ বিষয়ে ধন্যবাদ